অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সৰুপথাৰ সমজিলাৰ উদ্যোগত পদুমণিত 8 দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছিলে আৰু তাৰে আজি অন্তিম দিন আৰু সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত আমি ইয়াত উপস্থিত আছোঁ। আমাৰ লগতে গোলাঘাটৰ আৰু সৰুপথাৰ সমজিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ ইয়াত উপস্থিত আছে। এখন মুকলি আলোচনা হৈছে য'ত আচলতে আমাৰ অসমীয়া সংস্কৃতি যি সময়তে বহিৰাগত সংস্কৃতি আমাৰ অসমখনত ছানি ধৰিছে, অসমীয়া সংস্কৃতি পথাৰখনত যেনেকৈ আগ্ৰাসনৰ সৃষ্টি কৰিছে, তেনে ক্ষেত্ৰত আচলতে কি ধৰণে এই অসমীয়া সংস্কৃতি আগবাঢ়ি যাব লাগিব, কেনেধৰণে আমি একত্ৰিত হৈ থাকিব পাৰোঁ, এই গোটেই বিষয়খিনি আচলতে পৰ্যালোচনা হৈছে। আৰু তাৰ লগে লগে আজি এই কৰ্মশালাভাগী সামৰণি অনুষ্ঠানত ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠানো আছে, যাত অসমৰ উদীয়মান কণ্ঠশিল্পী দুগৰাকীয়ে অংশগ্ৰহণ কৰিব। আৰু আমি এই অনুষ্ঠানতে যি ধৰণে আচলতে অসমীয়া সংস্কৃতিটো বজাই ৰাখিবলৈ, ঠিক তেনেদৰে আমাৰ এই কণমানি ছাত্ৰ ছাত্ৰীসকলক যাতে আমাৰ বিহু, আমাৰ পৰম্পৰা, আমাৰ সংস্কাৰ যাতে তেওঁলোকে ভালদৰে শিকিব পাৰে, তাৰ প্ৰতি ব্যৱস্থা লোৱা হৈছে। যুৱ পৰিষদ সৰুপথাৰ সমজিলা সমিতিৰ উদ্যোগত আৰু সৰুপথাৰবাসী সহযোগত অনুষ্ঠিত কৰা 10 দিনীয়া বিহু কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত আমাৰ আৰম্ভণিতে ইতিমধ্যে বিভিন্ন নাচনী আমাৰ 100 গৰাকী, এতিয়া যি সময়ত আমাৰ অসমীয়া জাতিৰ যিটো অস্তিত্ব থাকিবলগীয়া হৈছিল, এইটো এতিয়া হেৰাই যোৱা নিচিনা অনুমান হৈছে। সেয়েহে আমি অসমীয়া জাতীয় উৎসৱ বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমৰ প্ৰাণ, এনেকুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান। সেইটোকে আমি প্ৰতি বছৰে সৰুপথাৰ সমজিলা সমিতিৰ উদ্যোগত এই অনুষ্ঠানভাগি আমি আয়োজন কৰি যাওঁ। পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যি পদুমণি অঞ্চলত অসম যুৱ পৰিষদে যি 8 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিলে, খুব ভাল লাগিছে। আচলতে বিহুটো যে কৰ্মশালা কৰিবলগীয়া হৈছে সেয়া বৰ দুখৰ বিষয়, কিন্তু যি কি নহওক আমি খুব ধুনীয়াকৈ শিকাবলৈ চেষ্টা কৰিছিলোঁ। আৰু এই বিহুখন আজি আমি 8 দিনত আজি সমাপ্ত দিন হিচাপে আমি আজি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। যিসকল কণ ছাত্ৰ ছাত্ৰীসকল উঠি আহিছে তেওঁলোকৰ কাৰণে বিহুৰ কৰ্মশালা বুলি নহয়, আচলতে বিহু আখৰৰ প্ৰয়োজন। যিটো আমি কৰ্মশালা বুলি কৈছোঁ, আচলতে কৰ্মশালা বুলি নহয়, বিহু আখৰ আহে, আখৰৰ প্ৰয়োজন। যিকিনো ল'ৰা ছোৱালীবিলাক উঠি অহাবিলাকক আমি শুদ্ধ ভংগীমাই আমি শিকাবলৈ চেষ্টা কৰিছোঁ। প্ৰকৃতিৰ লগত এটা সামঞ্জস্য আছে, বিহুটো আমাৰ প্ৰকৃতিৰ লগতে সামঞ্জস্য আছে। প্ৰকৃতিৰ যিখিনি ভংগীমা, আমাৰ তাঁতশালৰ যিখিনি আমাৰ সঁজুলি, সেই তাঁতশালৰ সঁজুলিখিনিৰ পৰাহে আমি আচলতে ভংগীমাবিলাক আমি আনিবলৈ চেষ্টা কৰিছোঁ। বিহু ভংগীমা বুলি ক'লে আচলতে আমি তাঁতশালৰ সঁজুলিখিনিৰ পৰাহে আমি আনিছোঁ। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে 8 দিনীয়া এই কৰ্মশালাখন তেওঁলোকে অনুষ্ঠিত কৰিলে, তাৰ বাবে মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।